গুৰিয়াই দিম আকৌ দেই কোনেনো তাৰপিছত শুনি নালাগেই ধৰিলে ইটো জনমতো নালাগে একদম 1 ছেকেণ্ড নাকৰ টেঙা ভাঙি দিম উঠিলি নাই ঐ ভাই 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 উঠ ঐ ঐ ঐ ভাই ভাই দিবলৈ হ'ল উঠ হে উঠ এই কাপোৰ উলিয়া উঠ উঠ কি ঐ হে কি উঠ আকৌ কেলে হেৰি নাযাওঁ নি উঠ বোলো ক'লে ক'লে মানে কেলে ইণ্টাৰভিউ আছে ন উঠ আকৌ ইমানে কৈছে উঠ পটাপট কি এই ভাই ভাই আকৌ অঁ ভাই 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 বোলো ভাই উঠ দিদু ভাই হেই এজনী কি আজি কি আছে কম নহয় তই অঁ পৰীক্ষা আছে ভালকে যাবি দেই আৰু ভালকে পৰীক্ষাটো ভালকে দিবি একদম চাকৰি তাকৰি লৈহে আহিবি আৰু আঁতৰিয়াই দিলে আকৌ চিনেমা নিচিনাকে আঁতৰি নিদিবি আকৌ পাই বৰ অমংগল হ'ব নহয় আশীৰ্বাদ কৰি দিবি তোৰ মই কলো নাই তোৰ মতা মোৰ এই চেওটো নাযায় আৰু নহয় অকণমান টান টানকে ৰছী এডাল মাৰি পিন্ধি থাকিবিচোন তাইক ভালকে কথা এটা কবি আশীৰ্বাদ কৰি দিয়া যেন মই চাকৰিটো নেপাওঁ আৰু চাকৰি নেপাবলৈ নহয় পাই লৈ আহিবি একেচাতে পালে বাৰু ভালে কথা নেপালে যা লেকচাৰ সময় নাই যা ময়ো লগত যাম বুলি ভাবিছো তই আকৌ নিদিয় নহয় যাবলৈ এই মই তাইৰ লগতহে যাম স্কুটিত বহি দিম আৰু কাৰ লগত এই প্ৰেৰণাৰ লগত এইখননো হাতত লৈ যা কাৰণটো কিনো তাইৰ লগত দি দিম আকৌ কি কথা আছে মুখেহে ক'ব লাগিব তোৰ মুখখন বেছি পাইছে যা হে প্ৰভু চাকৰিটো যাতে পাই আহিলেই হয় আৰু এইবোৰ মোৰ বিশ্বাস আছে বাৰু নেপালেও মানে এই ঘোচা মাৰি হ'লেও আনিবই চাকৰিটো তাৰ ওপৰত মোৰ সেইকাৰণে অকণমান বিশ্বাস এটা আছে মুঠতে এই গাঁওখনত আৰু মানে খানা এটা খুৱাব পাৰিলেই হৈ যাব আৰু মোক তাতকৈ আৰু একো নালাগে আৰু যা অন্ধালি কি বে অন্ধালি এই অন্ধালি যা বিহেভিয়াৰটো ভাল কৰিবা কি বিহেভিয়াৰ অন্ধালি কি একদম ঘুচা মাৰি একদম নাকৰ টেঙা এনেকুৱা ছোৱালীও ইজনী কি ছোৱালী মই ছোৱালী বুলি নকবি তোৰ মাৰ বয়সৰ হম বেটা বৰমা তেতিয়াহ'লে কি বুলি কলি তোৰ মাৰ লগৰ হম বুলি ক'লে তই বৰমা বুলি কৈ দিলি নাকৰ বেৰাটা উৰাই দিম আকৌ দেই মোৰ গাতে দম দিবি অসভ্য ছোৱালী দেই কি অসভ্য কি ছোৱালী স্কুটিখনৰ আগত কোনে ৰখি দিছিলেহি ৰাস্তাটো কোনে মাৰি আছিলে হৰণ সদা বাপেকৰ ৰাস্তা নি এইটো ঐ বাপেকত ধৰি দিলে তোক মই চা অচিনাকি বুলিহে একো নাই কোৱা চিনাকি হোৱাহেঁতেন চিনাকি বুলি ধৰি লওঁ বাপেকে মানে মোলে ভয় কৰিলে মোৰ মানে পাৱাৰ অকণমান আছে নথকা নহয় মানে মোৰ বডি দেখিয়ে ভয় কৰিলে মোক ছোৱালী বুলি কয় চা মানুহবোৰে মইনো ছোৱালী বোলে বাপেকে দেৰি হৈছে এজনী প্ৰেৰণা ৰখি দিলে গালিয়ে দিব এতিয়া মোক Yes, coming. Please sit down. Thank you, sir. আচ্ছা তুমি কোৱা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী গুড এতিয়া কোৱা তুমি আহোমসকল অসমলৈ কেতিয়া আহিছিল 1828 খ্ৰীষ্টাব্দ গুড এতিয়া কোৱা জনসংখ্যাৰ বৃদ্ধি এটা কাৰণ বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰা হোৱা প্ৰব্ৰজন গুড ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ইংৰাজ আৰু মানসকলৰ মাজত গুড এতিয়া তুমি যাব পাৰা কেনেকুৱা হ'ল ভালেই হ'ল ভাল হ'ল মই জানো ভাল হ'ব আপোনাৰ সেই মানুহজনী দেখিয়ে কয় নহয় এই উজু আহিছিলে নে উজু প্ৰশ্ন আহি যাব মই জানো উজু আহিব বুলি মই পঢ়ি আছোঁতো পাৰিবা মই পাৰিম সেই প্ৰথমৰ প্ৰশ্নটো কি আহিছিলে নো উত্তৰটো কৈ দিওঁ প্ৰথমটো 1826 চনৰ 24 ফেব্ৰুৱাৰী প্ৰথমটো ন এই ছেকেণ্ড প্ৰশ্নটো কি আছিলে ডাঙৰকৈ ক'ব নালাগে ওচৰতে কাণতে কওক
থেংক ইউ দেই থেংক ইউ এনেও পাই একেবোৰ প্ৰশ্ন নুসুধে মই জানো এনেই সুধিলোঁ জানিলোঁ আপুনি জানে দেই বহুত জানে চোকা মই মানুহজন দেখিলে গম পাইতো চোকা বুলি মই চোকাই মানে নেক্সট অনুগ্ৰহ কৰি সোমাব পাৰোঁনে দে ঘোচা মাৰি একদম নাকৰ টেঙা ভাঙি দিম দেদা ছাৰ 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 অ' চৰি দেই চৰি মই আপোনাক চিনি পাইছোঁ মানে চৰি দেই এই আপোনাৰ ভৰিতে ধৰিছোঁ মই ভৰিতে ধৰিছোঁ বহিব পাৰোঁ বহা তুমি কেতিয়া পালাহি 1826 চনৰ 24 ফেব্ৰুৱাৰী হা নেক্সট কুৱেশ্যন আহোমসকল অসমলৈ কেতিয়া আহিছিল আজি এতিয়া আহিছোঁ মই আহোঁৱে মই বাৰু দুটা কুৱেশ্যনৰ এটাও তুমি শুদ্ধ উত্তৰ দিব নোৱাৰিলে নেক্সট এটা কুৱেশ্যন সুধো তোমাক জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ এটা কোৱাচোন বৰ বেলেগ প্ৰশ্ন সুধি দিছে এইটো বেলেগ অসভ্য আছে মই জানিছোঁ নহয় এনেই মই নাক ডেঙা ভাঙিম বুলি কোৱা নাই জানো ছাৰ কি ক'লে আকৌ কওকচোন ৰিপিট জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ সেইটো আৰু কেনেকুৱা প্ৰশ্ন সুধি দিছে আকৌ মোক সেইটো জানিবই লাগে আৰু এতিয়া ইমানখন গোটেইখন পলোৱা পলুই চিষ্টেম হৈ গৈছে নে বিয়া পাতিছে নে চবেই ইটোৱে বিয়া পাতিছে ধাম ধুম বিয়া পাতিছে জনসংখ্যা বৃদ্ধি নহয় কি হ'ব এতিয়া মই এতিয়া বিয়াখন পাতিম ঘপকে মোৰ জনসংখ্যা বৃদ্ধি কৰাই দিম নহয় বাপেকে আপুনি এতিয়া বিয়া পাতিলে আপুনি জনসংখ্যা বৃদ্ধি কৰাই দিব হোৱাট ননচেন্স ননচেন্স তোমাক কৈছো তোমাক মোক কৈছে ময়ো তোক কৈছো বহুত জানা দেই তোমাৰ মগজটো বহুত আছে তোমাৰ ছাৰ বহুত আছে বহুত জানো মই বাৰু দিয়া এইটো এই লাষ্ট কুৱেশ্যন আৰু ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি কি কাৰ মাজত হৈছিলে মায়ে মই সদায় হৈয়ে থাকে বাল্টিং দলিয়া দলি হৈ থাকে আঁঠু মাৰি থৈ দিয়ে নহয় কেতিয়াবা কেতিয়াবা বাল্টিং মাৰি মোক ফালি দিব মোক হৈয়ে থাকে ইয়াণ্ডাবু সন্ধি যুদ্ধ তুমি কি মোৰ লগত ফটামি কৰিবলৈ আহিছা নেকি মোৰ ৰুমৰ পৰা এতিয়াই কেটাও তয়ো কেটাও কি চৰি ননচেন্স ননচেন্স তই এটা নাকৰ বেৰাটাই উৰাই দিম কি চৰি ছাৰ চৰি এইটো কি জিনিস বাৰু ৰাতিপুৱা হেয়া এতিয়া এয়া নেক্সট ছাৰ মোৰ চাকৰিটো হ'ব নহয় বাৰু তুমি আকৌ নালাহি যে নেক্সট মোৰ চাকৰিটো হ'বগৈ নাপাওঁ মই স্মাৰ্টটো তুমি আকৌ আহিলা যে ছাৰ কি নহয় মানে মই স্মাৰ্টটো চিকৰ দিয়ে গুৰিয়াই দিয়াচোন